খিলঞ্জীয়াৰ অধিকাৰ আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰসংগত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈ থকাৰ মাজতে এইবাৰ এখন মিছনাৰী স্কুলত অধ্যয়নৰত এগৰাকী অষ্টমমান শ্ৰেণীৰ হিন্দু ছাত্ৰীক ৰাজহুৱা মঞ্চতে খ্ৰীষ্টিয়ান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ অপচেষ্টা কৰাৰ ঘটনা পোহৰলৈ আহিছে। মিজোৰামৰ পৰা অহা এগৰাকী খ্ৰীষ্টিয়ান ধৰ্মগুৰুৱে স্কুলখনৰ এখন সভাত এগৰাকী হিন্দু ছাত্ৰীক মুখেৰে ৰাম নাম নহয় ও গড বুলি ক'বলৈ বাধ্য কৰোৱা হ'ল আৰু তাৰ পিছৰ পৰিস্থিতি এয়া। ঘটনা পৰ্বতঝৰাৰ মাউণ্ট অলিভ খ্ৰীষ্টিয়ান মিছনাৰী স্কুলৰ। স্বাভাৱিকতে যেহেতু মিছনাৰীজ বিদ্যালয় তেনেহ'লে নিশ্চিতভাৱে বিদ্যালয়খনৰ পৰিচালন বিভাগে খ্ৰীষ্টিয়ান ধৰ্মৰেই পোষকতা কৰিব। খবৰ অনুসৰি স্কুলখনত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্মান্তৰিত কৰিবলৈ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত কাজিগাঁও থানাত এটা গোচৰ ৰুজু কৰিছে ভুক্তভোগী ছাত্ৰীগৰাকীৰ অভিভাৱকে। খবৰ অনুসৰি পৰ্বতঝৰা মহকুমাৰ দেৱীতলাৰ মাউণ্ট অলিভ নামৰ খ্ৰীষ্টান মিছনাৰী স্কুলত যোৱা 6 আৰু 7 ছেপ্টেম্বৰত স্কুলৰ এখন সভা অনুষ্ঠিত হৈছিল। উক্ত সভাত হিন্দু ধৰ্মৰ এগৰাকী শিক্ষাৰ্থীক মঞ্চত মাতি নিয়া হয়। ইয়াৰ পিছতেই ছাত্ৰীগৰাকীক মঞ্চত মাতি আনি ধৰ্মৰ ওপৰত কিছু কথা সোধাৰ পিছত মিজোৰামৰ পৰা অহা মিছনাৰীৰ ধৰ্মীয় গুৰুৱে ছাত্ৰীৰ ওপৰত হাত ৰাখি মন্ত্ৰ উচ্চাৰণ কৰে। আনকি সৃষ্টিকৰ্তা ঈশ্বৰক পাবলৈ হিন্দু ধৰ্মৰ পৰিৱৰ্তে খ্ৰীষ্টান ধৰ্ম ল'বলৈ কয়। আনহাতে ছাত্ৰীগৰাকীৰ ঘৰত অহাৰ পিছত শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰে। পৰৱৰ্তী পৰ্যায়ত ছাত্ৰীগৰাকীক চিকিৎসালয়ত নিয়া হয় যদিও অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী বৰ্তমানে অসুস্থ আছে বুলি খবৰ আহি পৰিছে। উদ্বেগজনক বিষয় এই যে ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ অভিভাৱকে স্কুলৰ প্ৰধানক অৱগত কৰে যদিও কোনো সঁহাৰি লাভ নকৰা বুলি ছাত্ৰীগৰাকীৰ পিতৃয়ে অভিযোগ কৰে। ছাত্ৰীগৰাকীৰ পিতৃয়ে অভিযোগ কৰিছে যে ছাত্ৰীগৰাকীক ৰাজহুৱাভাৱে হিন্দু ধৰ্ম ত্যাগ কৰি খ্ৰীষ্টান ধৰ্ম ল'বলৈ মানসিকভাৱে হেঁচা প্ৰয়োগ কৰিছে। তাত মানে এটা কি কৰিছে, গীৰ্জা কৰিছে ইয়াতে মনীষা কৰ্মকাৰ মিজিষ্টাৰ যিজন আছে তাই বোলে নাম ধৰি মাতিছে। মাতাৰ পিছত ই ওপৰত মানে কিহত গ'ল, তহঁতে কোনটো ধৰ্ম ভাল পোৱা ছোৱালীটোক কৈছে। তো আমি হিন্দু মানুহ হিন্দু ধৰ্মকে ভাল পাওঁ। তাৰপিছত মানে হাত আৰু মানে মূৰত হাত দি পেলাই কৈছে যে ঠিক আছে তই হিন্দু ধৰ্ম ভাল পোৱা যদি তই মই তহঁতক খ্ৰীষ্টান বনাই দিম। এনেকৈ কৈ কেনে মানে নিজৰ ভাষা দি কিবা কৈছে যে এইটো কি কৰিব দিব। দিয়াৰ পিছত কৈছে যে নেক্সট বছৰত আহি দেখোঁ তোৰ মা দেউতা তোক মানে গোটেইকেইটা দেখোঁ মানে তহঁতে খ্ৰীষ্টান ধৰ্ম লোৱা আৰু মিজোৰামৰ পৰা প্ৰাৰ্থনা কৰে। ধৰ্ম মানে ধৰ্মান্তৰ মানে কি মানে খ্ৰীষ্টান হ'ব লাগিব। খ্ৰীষ্টান হ'ব মানে খ্ৰীষ্টান হোৱাৰ কাৰণে সিহঁতে এনেকুৱা কৰি আছে বোধহয়। আপোনালোকে কিবা আইনৰ আশ্ৰয় লৈছিল নেকি? আইনৰ আশ্ৰয় লৈছোঁ মানে কাজিগাঁও থানাত এজাহাৰ দিছোঁ। ঘটনা সন্দৰ্ভত কাজিগাঁও আৰক্ষী থানাত উক্ত স্কুলৰ 4গৰাকী শিক্ষকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এটা গোচৰ ৰুজু হোৱা বুলিও জানিব পৰা গৈছে। শেহতীয়াকৈ পোহৰলৈ আহিছিল যে ৰাজ্যৰ ভিন্ন স্থানত খিলঞ্জীয়াৰ ভূমি আৰু খিলঞ্জীয়াৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি কঢ়িয়াই আনিছে এটা বিশেষ সম্প্ৰদায়। সেই বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে ইতিমধ্যে উজনি অসমত বিভিন্ন জাতীয় দল সংগঠনৰ ক্ষোভৰ বহিঃপ্ৰকাশো ঘটিছে আৰু তাৰ পিছতেই পৰ্বতঝৰাৰ এই ঘটনাই ভাবিবলৈ বাধ্য কৰোৱাইছে আচলতে ৰাজ্যত চলিছে কি, কাক টাৰ্গেট কৰা হৈছে, খিলঞ্জীয়াক নে কেৱল হিন্দু খিলঞ্জীয়াক? ৰাজ্যৰ অধিকাংশ মিছনাৰীজ বা কনভেন্ট স্কুলসমূহত সৰস্বতী পূজা পালন কৰা নহয়। অধিকাংশ মিছনাৰী স্কুলত গুৰু বন্দনা বা ভাৰতীয় সংস্কৃতিৰ সৈতে জড়িত থকা পৰ্বসমূহো পালন কৰা নহয়। তথাপিতো পৰিতাপৰ কথা এয়াই যে বছৰ বছৰ ধৰি মিছনাৰী স্কুলৰ প্ৰতি আমাৰ অভিভাৱকসকলে এক দুৰ্বলতা দেখুৱাই আহিছে, যাৰ বাবে হয়তো নৈতিকতা আৰু সংস্কাৰহীন হৈ পৰিছে এটা বিশেষ প্ৰজন্ম। পৰ্বতঝৰাৰ এই ঘটনা মাত্ৰ এটা উদাহৰণহে।